ধুবুৰীৰ বালাডুৱা বোৱাৰী নিৰুদ্দেশ। ধুবুৰী জিলাৰ বালাডুৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ পৰা বোৱাৰী নিৰুদ্দেশ। যোৱা 20 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে বোৱাৰীজনী। জানিব পৰা মতে যোৱা 19 ডিচেম্বৰ তাৰিখে দুই স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয়। উপায়ন্তৰ হৈ বোৱাৰীজনীৰ পৰিয়ালে শ'লমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ধুবুৰী জিলাৰ শ'লমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰী দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা তছদ্দি শেখৰ ছোৱালী তছলিমা খাতুনৰ সামাজিক ৰীতি নীতিৰে 3 বছৰ পূৰ্বে বিয়া হয় বালাডুৱা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা মজিবুৰ ৰহমানৰ লগত। যোৱা প্ৰায় 1 বছৰ ধৰি স্বামীয়ে অত্যাচাৰ কৰি আহিছে। বোৱাৰীজনীৰ পৰিয়ালৰ লোকে আত্মীয় স্বজনকে ধৰি বিভিন্ন ঠাইত বিচাৰি সন্ধান পোৱা নাই। যদি কোনোবাই দেখা পায় তেন্তে 9101508171 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আমার মানে ভনীয়েক হয় চাচার জয়েক, নাম তছলিমা খাতুন। তাক বিয়া দিছে বালাডোবাত যোৱা 20/12/2024 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি বিভিন্ন জায়গাত মানে আমাৰ আত্মীয় স্বজনৰ ঘৰত আমি বিচাৰিছোঁ, আজিলৈকে পোৱা নাই। পিছত আমি যোৱা পৰহি কাছাৰী শৈলমাৰী আৰক্ষী চকীত আমি ইজাহাৰ দিওঁ। তাৰপিছত ইজাহাৰ দিয়াৰ পিছত থানাৰ পৰা পুলিচে গৈ ফিল্ড ভেৰিফিকেশ্যন ইতিমধ্যে কৰিছে। আমি ৰাইজক অনুৰোধ জনাম, যদি কোনোবাই এই চেনেলৰ জৰিয়তে অনুৰোধ জনাম যাতে যদি কোনোবাই মানে কি পায় দেখা পায় আমি ইয়াত ফোন নম্বৰ দিম, ইয়াত যোগাযোগ কৰিলে আমি সুখী হ'ম। ছোৱালীজনী ক'ত বিয়া হৈছিল? বিয়া হৈছে বালাডোবাত। জোৱাইকৰ নাম কি আছে? তছলিমা খাতুন। কিবা কাজিয়া হৈছিল নেকি? জামাই মানে জামাইৰ লগত কাজিয়া হৈছে, জামাই মাৰপিট কৰিছে। আমি শুনামতে মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত মানে এজন মানে ল'ৰা আছে তাত, ল'ৰা মানে কেঁচুৱা 2 বছৰীয়া মানে ল'ৰা, তাক লগত লৈ মানে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে ইতিমধ্যে। 20 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ 20 আছে। তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে। আপোনাৰ আত্মীয় স্বজনৰ ঘৰত বিচাৰিছেনে? আমি গোটেইখিনি বিচাৰিছোঁ। আমাৰ আত্মীয় স্বজন মানে যিখিনি আছে গোটেইখিনিতে আমি মানে খোজ কৰিছোঁ, মানে এতিয়ালৈকে আমি মানে বিচাৰি পোৱা নাই। এতিয়া ৰাইজক কি জনাব? ৰাইজক আমি জনাম, এই চেনেলৰ জৰিয়তে যদি কোনোবাই দেখা পায় বা কোনোবাত খোজ পায় আমাক আমি অনুৰোধ কৰিম, এই চেনেলত আমি এটা নাম্বাৰ দিম, এই নাম্বাৰত মানে ফোন কৰিলে আমি তছদ্দি শেখ। আপোনাৰ ঘৰ শিঙিমাৰী দ্বিতীয় খণ্ড। কি হৈছে? এই অংশ কাজি হৈছে। কোন দিনের ঘটনা? এটা মোটামুটি 20 তারিখ। আসলে কি হয়েছিল ঘটনাটা? কি হয়েছে মই নাজানো। স্বামীর বাড়ি কি হয়েছে 20 তারিখ থেকে আমার মানে মাধ্যম বলে হয়েছে, ওটা আমরা শুনছিলাম। মাধ্যম হওয়ার পর বলে যদি না হয়। এটা কোন দিনের ঘটনা? এটা 20 তারিখের ঘটনা। স্বামী স্ত্রী কাজিয়া করেছে। হ্যাঁ। 20 তারিখের পর তোমার ছোৱালী কি নিরুদ্দেশ হয়ে আছে? হ্যাঁ, নিরুদ্দেশ হয়ে আছে। বিয়া কোন জায়গাত হয়েছে? এই বেরভাঙি বালাডোবা। বালাডোবা। আপনার জোয়াইকর নাম কি? মজিবর। না না, তোমার দেরি নাম কি? তসলিমা খাতুন। তোমার জামাইর নাম কি? মজিবর। লড়া ছোৱালী আছে? না, ছোৱালী লড়া আছে। চলো। 20 তারিখের পর নিরুদ্দেশ হয়ে আছে। নিরুদ্দেশ। এতিয়ালৈকে কোনো খবর নাই? না, কোনো খবর নাই। আপনার আত্মীয় স্বজনের ঘৰত উদ্দেশ্য করেছিল? সব বিলকুল মানে কি উদ্দেশ্য করা আছে। আত্মীয় স্বজনের ঘৰত বিচাৰিছে, পোৱা নাই? তাৰপিছত কি এতিয়া থানাত ডায়েৰী কৰিছে? হ্যাঁ, ডায়েরি করেছি। কোন থানা? এই কাছাই থানা। শৈলমাৰী থানাত। কি জানাবো, আমি এই চ্যানেলত যেটা যোগাযোগ করে যদি আপনি যে পায় যদি তো মোক যোগাযোগ করে মই ফোন নম্বৰ দিয়ে দিম। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।